94% উজলিল বগৰীগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় নাছৰিন হাছানৰ সাফল্য। আজি ঘোষিত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাত উজলিল কুন্তলীৰ বগৰীগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়। 94.11% উজলি উঠা বিদ্যালয়খনৰ ছাত্ৰী নাছৰিন হাছানে আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ সহ ডিষ্টিংশ্যন লাভ কৰি বগৰীগুৰিলৈ সুনাম কঢ়িয়াই আনে। সম্প্ৰতি বিদ্যালয়খনলৈ 92%ৰে নাছৰিন হাছানে সুনাম কঢ়িয়াই অনাত উৎফুল্লিত হৈ পৰিছে শিক্ষক, ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকল। উল্লেখ্য যে বিদ্যালয়খনৰ পৰা কলা শাখাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা 51গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত 1গৰাকীয়ে ডিষ্টিংশ্যন, 6গৰাকীয়ে প্ৰথম, 24গৰাকীয়ে দ্বিতীয় আৰু 18গৰাকীয়ে তৃতীয় বিভাগত 18গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হয়। উল্লেখ্য যে য'ত সমগ্ৰ অসমৰ পৰীক্ষাৰ শতকৰা হাৰ 89.18, তেনে ক্ষেত্ৰত বগৰীগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়খনে 94.11% নম্বৰ লৈ সাফল্য লাভ কৰাক লৈ বৌদ্ধিক মহলত চৰ্চা লাভ কৰিছে। বকুৰ পৰা ৰেজাউল হাছানৰ ৰিপৰ্ট, নিউজ 24 NE। মই ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া বা অধ্যাপক হ'ব বিচাৰোঁ। ধন্যবাদ ধন্যবাদ। আল্লাহক ধন্যবাদ দিব বিচাৰোঁ, তেওঁৰ কাৰণে সম্ভৱ হৈছে, যিখিনি পাইছোঁ। তাৰপিছত মোৰ পেৰেণ্টছ আৰু আপোনালোক শিক্ষক শিক্ষয়িত্ৰী, তেওঁলোকক ধন্যবাদ। থেংক ইউ থেংক ইউ। তেওঁলোকে বছৰৰ প্ৰথমৰ পৰাই প্ৰতিদিনে পঢ়িব লাগিব, যিখিনি পাৰে, আৰু শিক্ষকৰ কথা মানিব লাগিব আৰু মোবাইলৰ পৰা দূৰত থাকিব লাগিব। আচলতে মই এটা ভুল কৰিছিলোঁ, মই নথৈ আনন্দিত হৈছোঁ আৰু অলপ ভাল হ'লে ভাল। থেংক ইউ। আমাৰ নাছৰিন হাছানে তোমালোক বিদ্যালয়ৰ ফলাফল ঘোষণা কৰিছে। আমাৰ বিদ্যালয়ত 51 কেণ্ডিডেট আছিলে, ইয়াৰ ভিতৰত 48 পাছ কৰিছে। আমাৰ পাছ পাৰ্চেণ্টেজ 94.11 আৰু গোটেই অসমৰ পাৰ্চেণ্টেজ হ'ল 89.18। আৰ্টছত, ছায়েন্সত 89.88 আৰু কমাৰ্চত 87.80। তো আমাৰ স্কুলত টোটেল কেণ্ডিডেট 51 আছিল, পাছ কৰিছে 48, পাছ পাৰ্চেণ্টেজ 94.11। আটাইতকৈ আমি সন্তোষ লাভ কৰিছোঁ যে আমাৰ স্কুলৰ এগৰাকী ছাত্ৰীয়ে ডিষ্টিংশ্যন পাইছে। তেখেত নাছৰিন হাছান 92% পাইছে, 6টা বিষয়তে লেটাৰ নম্বৰ পাইছে আৰু 6গৰাকী ছাত্ৰ ছাত্ৰী ফাৰ্ষ্ট ডিভিজন পাইছে, 25গৰাকী ছেকেণ্ড ডিভিজন পাইছে, বাকী থাৰ্ড ডিভিজন 18, থাৰ্ড ডিভিজন পাইছে 18। আমি শিক্ষকসকলক ধন্যবাদ জনাইছোঁ, তেওঁলোকে বছৰৰ প্ৰথমৰ পৰা ভালকৈ শিকাইছিল, ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট গুৰুত্ব সহকাৰে তেওঁলোকে শিক্ষাদান কৰিছিল, যাৰ কাৰণে আমাৰ স্কুলৰ ফলাফল যথেষ্ট ভাল হৈছে। আশা ৰাখিছোঁ অহা বছৰ যাতে আমাৰ স্কুলত 100% ল'ৰা ছোৱালী পাছ কৰিব, এই আশা ব্যক্ত কৰিছোঁ। আৰু অনাগত দিনত আমি অন্ততঃ 10জন ছাত্ৰ ছাত্ৰী পজিশ্যন পাইছে। অহা বছৰতো আমাৰ যথেষ্ট ভাল ল'ৰা ছোৱালী আছে আৰু 10টাৰ ভিতৰত স্থান পাম বুলি আমি আশা ৰাখিছোঁ। HSLC 80% ভিতৰত 2জন ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে অহা বছৰ নিশ্চয় ইয়াতকৈ আৰু ভাল ফলাফল দেখাবলৈ সক্ষম হ'ব।